নমস্কাৰ সকলোকে মই প্ৰসেজ ছাৰ সকলোকে স্বাগতম জনাইছোঁ জেএনভি গাইড ইউটিউব চেনেললৈ তো এতিয়া আজি হ'ল 20 জুলাই ঠিক আছে নৱোদয় বাছনি পৰীক্ষাৰ 2026 চনৰ যেটো ফৰ্ম ফিলআপ আছিল তো ফৰ্ম ফিলআপটো আমাৰ 29 জুলাই শেষ হ'ব গৈ আছে ঠিক আছে এটা মোক দুজন মানে যোৱা কালি পৰখি ফোন কৰি পেলাই কৈছিল যে ছাৰ আমি ফৰ্ম ফিলআপটো কৰিব পৰা নাই আমাৰ কম্পিউটাৰ দোকানীয়ে কৈছে যে ফৰ্ম ফিলআপ আহাই নাই আমাৰ কম্পিউটাৰ দোকানীয়ে কৈছে যে ফৰ্ম ফিলআপৰ সাৰ্ভাৰ ডাউন হৈ আছে ঠিক আছে তো যদি আপোনালোকে এতিয়ালৈ সেই সমস্যাটোৰ সন্মুখীন হৈ আছে আপোনালোকে এই ভিডিওটো আপোনাৰ কাৰণে বেছি দীঘল ভিডিও নহয় 2-3 মিনিটৰ মই কৰিম ভালকৈ এবাৰ চাই লওক ওকে আৰু ফৰ্ম ফিলআপটো আপোনালোকে অফলাইন কৰিব নালাগে ফৰ্ম ফিলআপটো আপোনালোকে কম্পিউটাৰ দোকানত গৈ পেলাই কৰিব লাগিব ঠিক আছে যত আপোনালোকৰ ফৰ্ম ফিলআপ হয় কম্পিউটাৰ দোকানসমূহ সেই কম্পিউটাৰ দোকানত গৈ পেলাই আপোনালোকে ফৰ্ম ফিলআপটো কৰিব লাগিবগে আৰু এতিয়া কেনেকৈ কৰিব মই এই পিছফালে স্ক্ৰীনখনত এবাৰ দেখাই দিছো ঠিক আছে তাৰ আগত আপোনালোকে যদি আমাৰ চেনেলটো জেএনভি গাইড চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তলৰ ৰঙা বটনটো সাবস্ক্ৰাইব কৰি দিব কাৰণ আমি আপোনালোকৰ ল'ৰা-ছোৱালীৰ বাবে জেএনভি নৱোদয় সিট পাবলৈ বস্তুখিনি আমি পঢ়াই আছো বা গাইড কৰি আছো আমাৰ ইউটিউব চেনেলত আৰু লগতে আমাৰ কোচিং ক্লাছত অনলাইন ক্লাছতো আমি বস্তুখিনি কৰোঁ ঠিক আছে এতিয়া প্ৰথমতে আমাৰ ইউটিউব চেনেলটো ভালকৈ চাব তাত বহুতখিনি নৱোদয় ভিডিও বা বিষয় বহুত ভালকৈ দি থৈ দিয়া আছে ওকে তো এতিয়া আমি আহো যে কেনেকৈ আপোনালোকে ফৰ্ম ফিলআপটো কি কৰিব যদি কম্পিউটাৰ দোকানীজনে ধৰিব পৰা নাই এবাৰ আপোনালোকে এই ভিডিওটো দেখাই দিব তেখেতসকলক ঠিক আছে প্ৰথমতে আপোনালোকে কি কৰিব এনভিএছ বুলি মাৰিব গুগলত যদি আপোনালোকে কম্পিউটাৰ মাৰিছে বা মোবাইলত নকৰিব ফৰ্ম ফিলআপটো পাৰিলে যিমান পাৰে কম্পিউটাৰতে কৰিবগে আপোনালোকে ফৰ্ম ফিলআপটো ঠিক আছে এনভিএছ ইয়াতে লিখা আছে এনভিএছ আপোনালোকে দেখিছে এটো মাৰিব মাৰাৰ লগে লগে এনেকৈ আহিব এই টুত প্ৰথমটোত ক্লিক কৰিলে কিন্তু নাহে ফৰ্ম ফিলআপটো প্ৰথমটোত ক্লিক কৰিলে নাহে আপোনালোকে তলত যাব লাগিব অলপমান তলত গৈ পেলাই আপোনালোকে ইয়াতে নৱোদয় বিদ্যালয় কি আছে জৱাহৰ নৱোদয় বিদ্যালয় এটো দেখিছে না এই ওয়েবসাইটটোত গৈ পেলাই ক্লিক কৰিলেগে ঠিক আছে এই দ্বিতীয় ওয়েবসাইটত গৈ পেলাই ক্লিক কৰিলে ক্লিক কৰাৰ লগে লগে এনেকৈ আহিলে অনলাইন এপ্লিকেশন ফৰ এডমিশন টু ক্লাছ 6 ঠিক আছে তো আপোনালোকে এই বস্তুটো যদি আপোনালোকৰ কম্পিউটাৰ দোকানজনে যদি খেলি মেলি লাগি আছে যে বস্তুটো পোৱা নাই তেতিয়াহলে আপোনালোকে এই ভিডিওটো দেখাই দিব ঠিক আছে আৰু গৈ পেলাই ইয়াতে ক্লিক হিয়াৰ ফৰ ৰেজিষ্ট্ৰেচন ফৰ ক্লাছ 6 জেএনবিএসি 26-27 এটা বহুতে এটা কোৱেশ্চন যে স্যাৰ 26-27 এবাৰটো 25 হে মই 25 চনতহে এপ্লাই কৰিম নহয় আপোনাৰ ষ্টুডেণ্টজনে নৱোদয়ত পঢ়িব 2026 চনত সেইকাৰণে ইয়াত 26 2026 লিখা আছে ঠিক আছে ক্লাছ 6 টো পঢ়িব 2026 ৰ পৰা লৈ 2027 লৈকে সেইকাৰণে আপোনাৰ ইয়াত লিখা আছে 2026-27 বুলি ঠিক আছে তো ইয়াতে গৈ পেলাই আপোনালোকে ক্লিক কৰিলে ঠিক আছে ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকুৱাকৈ আহিলে অনলাইন এপ্লিকেশন ফৰ এডমিশন এনেকৈ আহিলে ওকে তো ইয়াতে আপোনালোকে ফৰ্মখন ফিলআপ কৰি দিব ওকে তো ইয়াতে ফিলআপ কৰি দিব ফিলআপ কৰি গৈ থাকিব আপোনালোকৰ নাম তাৰপিছত মাকৰ নাম দেউতাকৰ নাম ষ্টুডেণ্টৰ নাম ষ্টুডেণ্টজন কোনখন স্কুলত পঢ়িছিলে আপোনালোকৰ গাঁও ক'ত ঘৰ ক'ত জিলা কি পিন কোড কি হয় ফোন নাম্বাৰ কি হয় এইখিনি বস্তু ভৰাব লাগিব তাৰ পিছত আধাৰ কাৰ্ডখন দিব লাগিব আপোনাৰ ল'ৰা বা ছোৱালীৰ আধাৰ কাৰ্ডখন দিব লাগিব আধাৰ কাৰ্ডৰ নাম্বাৰ দিব লাগিব তাৰ পিছত আপোনালোকৰ ল'ৰা বা ছোৱালীৰ পাৰ্মানেন্ট এডুকেশ্যন নাম্বাৰ হেতু দিব লাগিব কোনবা যদি পাৰ্মানেন্ট এডুকেশ্যন নাম্বাৰ নভৰুৱাকে ফৰ্ম ফিলআপ কৰিছে একো নাই খালি এডমিশনত পাৰ্মানেন্ট এডুকেশ্যন নাম্বাৰ দিব লাগিব ঠিক আছে এডমিশনটো কেতিয়া হ'ব এপ্ৰিল মাহত নৱোদয় বিদ্যালয়ত হ'বগে ঠিক আছে সেইখিনি বস্তু তাৰ পিছত আপোনালোকৰ কাষ্ট যদি আছে ওবিসি এসটি এসসি কিবা যদি কাষ্ট আছে সেই কাষ্ট সাৰ্টিফিকেটটো দিব লাগিব এটা স্যাৰ মই কাষ্ট সাৰ্টিফিকেট নোহোৱাকে ফৰ্ম ফিলআপ কৰিলো কিবা হ'ব নি একো নাই কোনো কথা নাই খালি এপ্ৰিল মাহত কিন্তু নৱোদয় বিদ্যালয় কাষ্ট সাৰ্টিফিকেটখন দিব লাগিব হেতু বস্তু আৰু তাৰ বাহিৰে আপোনালোকৰ 3 4 5 কোনটো বছৰত পঢ়িছিলে আপোনাৰ ল'ৰা বা ছোৱালীজনী 3 কোড কোনখন স্কুলত পঢ়িছিলে 4 কোনখন স্কুলত পঢ়িছিলে আপোনাৰ ল'ৰা বা ছোৱালীজনী 5 বৰ্তমান কোনখন স্কুলত পঢ়ি আছে কোনটো বছৰত পঢ়িছে 5 সেই ডিটেইলছখিনি আপোনালোকে ভৰাব লাগিব এটো আপোনালোকেহে জানিব সেইকাৰণে আপোনালোকে নিজে ভালকৈ ভৰাব ওকে এটা বহুতে ক'ব যে স্যাৰ মোৰ পাৰ্মানেন্ট এডুকেশ্যন নাম্বাৰ PEN ৰব কি আছিল মই উল্টাকে লিখিলো ঠিক আছে পাৰ্মানেন্ট PEN পাৰ্মানেন্ট এডুকেশ্যন নাম্বাৰ যেটো আছে সেই নাম্বাৰটো কি হ'ল মোৰ নোহোৱাকে মই ফৰ্ম ফিলআপ কৰি দিলো এতিয়া কিবা হ'ব নি একো কথা নাই কোনো কথা নাই খালি আপোনালোকৰ এডমিশন যেতিয়া হ'ব নৱোদয় বিদ্যালয় এপ্ৰিল মাহত তেতিয়া কিন্তু পাৰ্মানেন্ট এডুকেশ্যন নাম্বাৰটো দিব লাগিব ওকে ঠিক আছে হেতু বস্তু এতিয়া কোনবা কয় স্যাৰ মই কাষ্ট সাৰ্টিফিকেট নোহোৱাকে ফৰ্ম ফিলআপ কৰিলো কিবা হ'ব নি একো কথা নাই আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট নোহোৱাকে হ'ব খালি আপোনালোকৰ বৰ্তমান যোনে ফৰ্ম ফিলআপ কৰা নাই সেই সকলক কৈছো পাৰ্মানেন্ট এডুকেশ্যন নাম্বাৰটো দিব
আৰু কাষ্ট চাৰ্টিফিকেটখন ফিল আপ কৰিব আৰু যোনে যোনে কাষ্ট চাৰ্টিফিকেট নোহোৱাকৈ ফৰ্ম ফিল আপ কৰি দিলে আপোনালোকে কিন্তু এপ্ৰিল মাহত কাষ্ট চাৰ্টিফিকেটখন দিব লাগিব এডমিশ্যনৰ সময়ত অ'কে সেইখিনি বস্তু আৰু বেলেগ ইয়াত একো নাই আৰু খালি এতিয়াৰ পৰা আপোনালোকৰ ল'ৰা ছোৱালীক ভালকৈ পঢ়াত লগাই দিয়ক কাৰণ এতিয়া আপোনালোকৰ যিসকলে আৰু এটা মই ভাল খবৰ দিব গৈ আছোঁ ইম্পৰ্টেণ্ট কথা এটা মই শুনক ভালকৈ যিসকল শোণিতপুৰ জিলাত আছে ঠিক আছে শোণিতপুৰ জিলাত যিসকল আছে সেইসকল ষ্টুডেণ্টৰ আগতে বিশ্বনাথ চাৰিআলিত নৱোদয়খন আছিলে আগতে বিশ্বনাথ চাৰিআলি নৱোদয়খন থকাৰ বাবে আপোনালোকৰ সাংঘাতিক লেভেলৰ কম্পিটিশ্যন হয় কাৰণ মই নিজে দেখিছোঁ মই নিজৰ শোণিতপুৰে হয় তেজপুৰো হয় মই নিজে তো দেখিছোঁ যে বহুতখিনি আপোনাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ আমাৰ ষ্টুডেণ্টে বহুত নম্বৰ পোৱাৰ পিছতো ছিট নাপায় 89, 88, 92, 93 পোৱাৰ পিছতো ছিট নাপায় সেইটো দেখিছোঁ আমি কাৰণ শোণিতপুৰ বা বিশ্বনাথ ডিষ্ট্ৰিক্ট দুইখন একেলগে নৱোদয় যিখন বিশ্বনাথত আছিলে সেইখনত সাংঘাতিক লেভেলৰ কম্পিটিশ্যন হৈছিলে কিন্তু তো সেইকাৰণে এতিয়া কি কৰিলে শোণিতপুৰ ডিষ্ট্ৰিক্ট আৰু বিশ্বনাথ ডিষ্ট্ৰিক্ট দুখন বেলেগ হোৱাৰ লগে লগে এই বছৰৰ পৰা 2025 চনৰ পৰা শোণিতপুৰ যিখন নৱোদয় সেই নৱোদয়খন আৰম্ভ কৰিছে আৰু 2 এদিনৰ ভিতৰতে বা এক কেইমাহমানৰ ভিতৰতে এই ঢেকীয়াজুলি অঞ্চলত এই নৱোদয়খন এষ্টাব্লিছ কৰিব সেই নৱোদয়খন বনাব তাতে ঠিক আছে ঢেকীয়াজুলি অঞ্চলত এই বছৰ 2025 চনত প্ৰথম বেটছটো লৈছে শোণিতপুৰ নৱোদয় যিখন ঢেকীয়াজুলিত হ'ব সেইখন নৱোদয়ত আৰু এতিয়া শোণিতপুৰ আৰু বিশ্বনাথ চাৰিআলিৰ কাৰণে দুখন নৱোদয় হৈ গ'লগৈ এতিয়া শোণিতপুৰ অঞ্চলত যিসকল ব্যক্তি আছিলে তো আপোনালোকৰ কাৰণে বহুতে ভাল খবৰ তো আপোনালোকে এতিয়া ছিট পোৱা সংখ্যাটো বাঢ়ি যাব শোণিতপুৰ ডিষ্ট্ৰিক্টৰ পৰা কাৰণ এতিয়া শোণিতপুৰৰ কাৰণে বেলেগ হ'ব আৰু বিশ্বনাথৰ কাৰণে বেলেগ হ'ব ছিট বাঢ়ি যাব এতিয়া ক'ব গ'লে আৰু বেছি ষ্টুডেণ্টে ছিট পাব আৰু দ্বিতীয় কথাটো হ'ল মাজুলীত মই যোৱাকালি দেখিছোঁ আমাৰ ছাৰহঁতে দি আছিলে যে মাজুলীত নৱোদয়ৰ কাৰণে মাটি ঠিক হৈ গৈছেগৈ মাটি এতিয়া পাই গৈছেগৈ নৱোদয়ত বনাবলৈ মাজুলীত নৱোদয় বিদ্যালয় এখন বনাবলৈ আৰু মাজুলীত নৱোদয় হৈ যোৱাৰ লগে লগে এই একদম অহা বছৰৰ পৰা মোৰ হিচাপত চাগে নৱোদয় বিদ্যালয় মাজুলীত আৰম্ভ হ'ব লাগে তো আপোনালোকৰ মাজুলী ব্যক্তি যিসকল আছে আপোনালোকৰ কাৰণে বিৰাটে ভাল খবৰ এইবাৰ যিসকলে এপ্লাই কৰিছে তো মাজুলীৰ পৰা বেছি ষ্টুডেণ্টে এপ্লাই কৰা নেদেখোঁ যিহেতু প্ৰায় 200, 300, 100 মান ষ্টুডেণ্টে এপ্লাই কৰে তো বেছিভাগ ষ্টুডেণ্টে যিসকলে মাজুলীৰ পৰা এপ্লাই কৰিছে ধাম এপ্লাই কৰক আপোনালোকে আৰু আপোনালোকৰ কাৰণে কিন্তু ছিট ধুনীয়াকৈ 40টা বা 80টা ছিট থাকিব এতিয়া মাজুলী নৱোদয়খনৰ বাবে তো সেইকাৰণে আপোনালোকে ধাম এপ্লাই কৰক ভালকৈ আপোনালোকে বস্তুখিনি প্ৰস্তুতি কৰক ধুনীয়াকৈ অলপ কষ্ট কৰিলে মাজুলী ব্যক্তিসকলে মাজুলী নৱোদয়খনতে ছিটটো দখল কৰিব পাৰিব আৰু তাৰ লগতে আমাৰ চৰাইদেউ জিলাৰ যিখন নৱোদয় আছিলে মানে চৰাইদেউ আৰু শিৱসাগৰ যিখন নৱোদয় আছিলে সেই দুখন নৱোদয় একেলগে দুখন জিলাৰ কাৰণে এখনে নৱোদয় আছিলে আগতে শিৱসাগৰ জিলা যিহেতু আছিলে শিৱসাগৰ জিলা এখন নাজিৰাত আছিলে বৰ্তমান চৰাইদেউ ভাগ হোৱাৰ লগে লগে এই অহা বছৰৰ পৰা চাগে এতিয়া আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা পোষ্ট দি পেলাই জনালে যে চৰাইদেউত মাটি ঠিক কৰা গৈছে নৱোদয় বিদ্যালয় আৰম্ভ হ'ব অহা বছৰৰ পৰা চাগে চৰাইদেউ জিলাৰ যিখন নৱোদয় হ'ব চৰাইদেউ জিলাৰ নৱোদয়খনো অহা বছৰৰ পৰা আৰম্ভ কৰি দিব বা এই বছৰ আৰম্ভ কৰিব পাৰে তো সেইকাৰণে চৰাইদেউ জিলাৰ যিসকল ব্যক্তি আছে আপোনালোকে ধাম ফৰ্ম ফিল আপ কৰক আৰু ধুনীয়াকৈ আপোনালোকৰ কাৰণে ছিট থাকিব ধুনীয়াকৈ আপোনালোকে ছিট দখল কৰিব পাৰিবগৈ চৰাইদেউ জিলাৰ ব্যক্তিসকলে আৰু ইয়াৰ লগতে হোজাইৰ পৰা কোনোবা যদি চাই আছে হোজাইটো বৰ্তমান নৱোদয় খোলাৰ প্ৰস্তুতি চলি আছে অহা বছৰ খুলি যাবও পাৰে সেইকাৰণে হোজাই নগাঁও যিসকল আগৰ এখনে নৱোদয় আছিলে আপোনাৰ ঢিঙত আছিলে নগাঁও নৱোদয়খন বৰ্তমান এতিয়া হোজাইটো ভাগ কৰি দিয়াৰ লগে লগে হোজাইটো নৱোদয় বিদ্যালয়খন আৰম্ভ হ'ব গৈ আছে আগন্তুক দিনলৈ তো আপোনালোকে কিন্তু ধুমধাম ফৰ্ম ফিল আপ কৰক আৰু ছিট দখল কৰিব চেষ্টা কৰক আপোনালোকে ভালকৈ পঢ়ি পেলাই তো এই 4খন ডিষ্ট্ৰিক্টৰ মই আপোনালোকক কথাখিনি ক'লোঁ আৰু এতিয়া পাঠশালাটো কথা চলি আছে পাঠশালাটো এতিয়া বজালী জিলাৰ যিহেতু হ'ল পাঠশালাটো কথা চলি আছে এতিয়ালৈ একো আপডেট অহা নাই বা একো খবৰ পোৱা নাই পাঠশালাত পালে আমি খবৰ পাম বা এইফালে তামোলপুৰতো কথা চলি আছে তামোলপুৰতো কিছু মাহৰ ভিতৰতে আমি খবৰ পাই যামগৈ তো সেইকাৰণে এতিয়া নৱোদয় বিদ্যালয় অসমত আৰু বৰ্তমানটো আৰম্ভ হৈছে আৰু 7খন 8খন মান নৱোদয় বিদ্যালয় এই 1 বছৰমানৰ ভিতৰতে হ'বগৈ তো সেইকাৰণে আপোনালোকৰ কাৰণে বহুত ভাল খবৰ নিজৰ ডিষ্ট্ৰিক্টত আপোনালোকে এতিয়া ছিটটো দখল কৰিব পাৰিবগৈ ঠিক আছে তো সেইকাৰণে সোনকালে ফৰ্ম ফিল আপটো কৰক কম্পিউটাৰ দোকানীজনক এবাৰ দেখাই দিয়ক যদি ধৰিব পৰা নাই
আৰু ভালকৈ পঢ়ি পেলাই আমাৰ চেনেলটো চাই থাকক JNV Guide ইউটিউব চেনেলত আমাৰ বহুতখিনি বস্তু দি থৈ দিয়া আছে আমাৰ বহুত কেইজন ষ্টুডেণ্টৰ লগত আলোচনা কৰা আছে যে কেনেকৈ তাহাঁতে পঢ়িছিলে কি কৰিছিলে কি নাই কৰা এইখিনি বিষয়ে আমি বহুতখিনি দি থৈ দিয়া আছে আপোনালোকে আমাৰ চেনেলটো ভালকৈ চাওক ভালকৈ পঢ়ক প্ৰস্তুতি কৰক আৰু যদি আপোনালোকক অনলাইন ক্লাছ দিব বিচাৰে দিব পাৰিব আমাৰ ইয়াতে দি থৈ দিয়া ফোন নম্বৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰিব ফোনত যদি নাপায় হোৱাটছএপত মেছেজ কৰিব যেনেকৈ সুবিধা হয় কৰিব পাৰিব আপোনালোকে থেংক ইউ সকলোকে ভিডিঅ'টো চোৱাৰ বাবে কিবা যদি সুধিব লগা থাকে কমেণ্টত জনাই দিব ধন্যবাদ